এই বাজেটটো হৈছে আচলতে কৰ্মমুখী বাজেট নহয়। এই বাজেটটো হৈছে হিতাধিকাৰী সৃষ্টি কৰা বাজেট আৰু হিতাধিকাৰী সৃষ্টি কৰি বাজেট তৈয়াৰ কৰিলে কেতিয়াও ৰাজ্যখনৰ উন্নয়ন হ'ব নোৱাৰে। নিৰ্বাচন কেন্দ্ৰিক বাজেট গঢ় দি ভোটৰ যুদ্ধত জয়ী হ'ব পাৰি, কিন্তু সাধাৰণতে ৰাজ্যখন যদি উন্নয়ন হ'ব লাগে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থকা অনুযায়ী যিটো ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ৫ নম্বৰ ৰাজ্যৰ ভিতৰত অসমখন আনিব লাগে, কিন্তু আমি দেখা পালোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট আৰু বাজেটৰ কিছু সিদ্ধান্তই আমি অনুভৱ কৰিব পাৰিছোঁ যে সম্পূৰ্ণ সংখ্যালঘু বিদ্বেষী মনোভাৱেৰে চূড়ান্ত সাম্প্ৰদায়িক যিটো ৰাজনীতি এইটো হিমন্ত বিশ্ব শৰ্মাই কৰিব বিচাৰিছে। হিন্দু মুছলমানৰ নামত এইটো সম্পূৰ্ণ অসাংবিধানিক, এইটো সম্পূৰ্ণ এটা হিটলাৰী শাসকৰ যিটো চৰিত্ৰ সেইটো ফুটি উঠিছে। বাজেট সংক্ৰান্তত প্ৰথমতে আমি এইটো ৰিয়েকশ্যন কৰিব লাগিব। মই যিখিনি পঢ়ি চালোঁ গোটেই বাজেটৰ বিষয়টো, এই বাজেটটো হৈছে আচলতে কৰ্মমুখী বাজেট নহয়। এই বাজেটটো হৈছে হিতাধিকাৰী সৃষ্টি কৰা বাজেট আৰু হিতাধিকাৰী সৃষ্টি কৰি বাজেট তৈয়াৰ কৰিলে কেতিয়াও ৰাজ্যখনৰ উন্নয়ন হ'ব নোৱাৰে। বাজেট সদায় কৰ্মমুখী হ'ব লাগিব, বাজেট সদায় উন্নয়নমুখী হ'ব লাগিব। আৰু চৰকাৰে যিটো হাৰত লোন ঋণ লৈছে, এই ঋণৰ বোজা সাধাৰণ জনগণক দি হিতাধিকাৰী সৃষ্টি কৰি ভোট বেংকৰ পলিটিক্সটো কৰিব পাৰি। নিৰ্বাচন কেন্দ্ৰিক বাজেট গঢ় দি ভোটৰ যুদ্ধত জয়ী হ'ব পাৰি, কিন্তু সাধাৰণতে ৰাজ্যখন যদি উন্নয়ন হ'ব লাগে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থকা অনুযায়ী যিটো ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ৫ নম্বৰ ৰাজ্যৰ ভিতৰত অসমখন আনিব লাগে, তেতিয়াহ'লে এই ধৰণৰ বাজেটে কেতিয়াও কোনো কালে আনিব নোৱাৰে। আজি আমি দেখিছোঁ যে এটা জনগোষ্ঠীক অৱজ্ঞা কৰি, টোটেলি এভইড কৰি এই বাজেটখন প্ৰণয়ন কৰা হৈছে। আজি সংখ্যালঘু উন্নয়ন যি বিভাগ আছে, উন্নয়ন বিভাগৰ ক্ষেত্ৰত যিটো বিশেষকৈ সংখ্যালঘু জনগোষ্ঠীৰ শিক্ষাৰ ক্ষেত্ৰত যিটো প্ৰাধান্য দিব লাগিছিলে, বা আমি আমছুৱে বিগত সময়ত কৈ আহিছিলোঁ যে বিশেষকৈ চৰ-চাপৰি অঞ্চল ডেভেলপমেণ্ট কৰিবলৈ হ'লে তেতিয়াহ'লে শিক্ষাৰ ক্ষেত্ৰত প্ৰাধান্য দিব লাগিব, হেল্থ ছেক্টৰক প্ৰাধান্য দিব লাগিব আৰু চৰ-চাপৰি অঞ্চলৰ শিক্ষিত যুৱক যুৱতীসকলক সংস্থাপনৰ ক্ষেত্ৰত এটা আগস্থান দিব লাগিব, স্পেচিয়েল পেকেজৰ আমি দাবী কৰি আহিছিলোঁ। কিন্তু আমি দেখা পালোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট আৰু বাজেটৰ কিছু সিদ্ধান্তই আমি অনুভৱ কৰিব পাৰিছোঁ যে সম্পূৰ্ণ সংখ্যালঘু বিদ্বেষী মনোভাৱেৰে চূড়ান্ত সাম্প্ৰদায়িক যিটো ৰাজনীতি এইটো হিমন্ত বিশ্ব শৰ্মাই কৰিব বিচাৰিছে। আজি আপুনি লেণ্ডৰ ক্ষেত্ৰত, মাটি বাৰীৰ ক্ষেত্ৰত তেখেতে যিটো প্ৰতিবন্ধকতা আনিব বিচাৰিছে হিন্দু মুছলমানৰ নামত, এইটো সম্পূৰ্ণ অসাংবিধানিক, এইটো সম্পূৰ্ণ এটা হিটলাৰী শাসকৰ যিটো চৰিত্ৰ সেইটো ফুটি উঠিছে। দ্বিতীয় কথাটো হৈছে চৰ-চাপৰি জৰীপ কৰিব বিচাৰিছে। জৰীপ কৰাততো আমাৰ কোনো আপত্তি নাই, আৰু এইটো আমছুৰ ডিমাণ্ডেই আছিলে যে চৰ-চাপৰি অঞ্চলত জৰীপ কৰি যিসকল ভূমিহীন মানুহ তেওঁলোকক পাট্টা দিয়াৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰক। এতিয়া চৰকাৰৰ উদ্দেশ্যটো কিমান দূৰ সৎ, তাতে এটা প্ৰশ্নবোধক চিন আছে। আপোনালোকে জানেই যে ইতিমধ্যেই হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে MBBS ডিগ্ৰীৰ ক্ষেত্ৰত চিটৰ ক্ষেত্ৰত যি 4টা চিট আছিলে, সেই 4টা চিট আজি তেওঁ সেইটো নাল এণ্ড ভইড কৰি দিলে। সেই 4টা চিট কোটাৰ পৰা তেওঁক বঞ্চিত কৰিব বিচাৰিছে চৰ-চাপৰি অঞ্চলৰ শিক্ষিত যুৱক যুৱতীসকলৰ ক্ষেত্ৰত। গতিকে হিমন্ত বিশ্ব শৰ্মাই এইটো প্ৰমাণ কৰিব বিচাৰিছে যে তেওঁ সম্পূৰ্ণৰূপে সংখ্যালঘু জনগোষ্ঠীৰ যি শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত আগস্থান দি যে কিবা কাম কৰিব লাগিছিল সেইটো কৰা নাই। আজি আপোনালোকে আৰু এটা চাব যে এই বাজেটত এনেকুৱা বিশেষ কোনো সংখ্যালঘু অধ্যুষিত অঞ্চলে হওক, সংখ্যাগুৰু এলেকাতে হওক, বিশেষ উল্লেখযোগ্য কোনো তেনেকুৱা কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই বিধানসভাৰ ভিতৰত যিটো বডি লেংগুৱেজত কথা বৰ্তা যিখিনি বক্তব্য দাঙি ধৰিছে, আল্টিমেটলি যে এইটো নিৰ্বাচন কেন্দ্ৰিক বাজেট এইটো প্ৰমাণ কৰিছে, হিতাধিকাৰী সৃষ্টি কৰা বাজেট এইটো প্ৰমাণ কৰিছে, আৰু উদ্যোগিকৰণৰ ক্ষেত্ৰত চৰকাৰে আজি চিপাঝাৰৰ যিটো প্ৰাক বছমি দীৰ্ঘদিনীয়া ইণ্ডাষ্ট্ৰী, সেই ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত চৰকাৰে এটা বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, সেইটো কৰা নাই। আজি ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগবিলাক নিশেষ হোৱাৰ পথত, এই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত চৰকাৰে যিটো বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে সেইটো কৰা নাই। চৰকাৰে গোটেই বাজেটটোত আমি যদি আৰু ভালকৈ অলপ অধ্যয়ন কৰোঁ, তেতিয়াহ'লে বনিয়া গোষ্ঠীৰ স্বাৰ্থত
এই বাজেটখন তৈয়াৰ কৰিছে আৰু দুখীয়া দৰিদ্ৰ মানুহসকলৰ যিটো কৰ্মসংস্থান আৰু কৰ্মমুখী যিটো চিন্তাধাৰাৰে এই বাজেটখনৰ প্ৰস্তাৱ দাঙি ধৰিব লাগিছিলে তেনেকুৱা কোনো বিশেষ আমি একো দেখা নাই। এইটো পৰম্পৰাগতভাৱে বাজেটখন দাখিল কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা আৰু অজন্তা নেওগৰ এই বাজেটখন সম্পূৰ্ণ এটা নিৰ্বাচন কেন্দ্ৰিক বাজেট আৰু কৰ্মমুখী বাজেট নহয়। জনগণৰ স্বাৰ্থত এই বাজেটটো কৰা হোৱা নাই। এইটো হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীৰ বা চৰকাৰৰ নিজৰ স্বাৰ্থতহে এই বাজেটটো ব্যৱহাৰ কৰিব বিচাৰিছে।